তো গুড মৰ্ণিং আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে আছে আৰু কুশলে আছে, ঘৰতে নিৰাপদে আছে। তো আজি আমাৰ নেক্সট ভিডিঅ' ক্লাছ, ষষ্ঠ ভিডিঅ' ক্লাছ। তো ক্লাছ আৰম্ভ কৰাৰ আগতে মই দুটা কথা তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিটো শ্বেয়াৰ কৰোঁতে মোৰ অলপ বেয়া লাগি আছে যে ইমান কষ্ট কৰি ভিডিঅ' বনোৱাৰ পিছতো দেখা পাইছোঁ যে কিছুমান ভিডিঅ'ত আজিলৈকে মাত্ৰ 10-15টা ভিউহে হৈছে। আমাৰ 47 ষ্টুডেণ্ট গোটেইকেইজনে যদি ভিউ কৰিলেহেঁতেন মিনিমাম 47 ভিউ হ'লেহেঁতেন। এতিয়া কিছুমান ভিডিঅ' দেখা পাইছোঁ 50 ভিডিঅ' হৈছে, কিছুমানত 30, কিছুমানত 15, কিছুমানত হয়তো 25, এনেকুৱা ধৰণৰ ভিউ হৈছে। তাৰমানে ইয়াৰ পৰা কি বুজা যায়, আমাৰ আউট অফ 47 ষ্টুডেণ্ট গোটেইখিনি ষ্টুডেণ্টে আজিলৈকে হয়তো ভিডিঅ' দেখাই নাই। ইমান কষ্ট কৰি ভিডিঅ' বনোৱাৰ লাভ কি হয়? অকল মোৰ বুলি নহয়, মই মিজানুৰ ছাৰৰ লগতো কথা পাতিছোঁ। মিজানুৰ ছাৰৰ একে ধৰণৰ কথা যে ইমান কষ্ট কৰি ভিডিঅ' বনোৱাৰ পিছতো ল'ৰাই ভিডিঅ' চাবলৈ টাইম নাই, আহৰি নাই। তেনেহ'লে আমাৰ ই লাৰ্ণিঙৰ যিটো আমাৰ উদ্দেশ্য, সেই উদ্দেশ্যত আমি দেখোন সফল হ'ব নোৱাৰিম। লকডাউনৰ সময়ত ঘৰতে থাকিব লগা হৈছে, যাৰ কাৰণে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে অতি কষ্ট কৰি ভিডিঅ'বিলাক বনাই আছে তোমালোকৰ সুবিধাৰ কাৰণে। তো মই আশা ৰাখোঁ আজিৰ পৰা অন্তত প্ৰতিজন শিক্ষকে পঠোৱা ভিডিঅ' অডিঅ' বা হোৱাটছআপত মেছেজত যিখিনি নোটছ পাতি দি আছে সকলো সময়মতে তোমালোকে চাবা, হোমৱৰ্কখিনি কৰিবা বুলি আশা ৰাখিলোঁ। এতিয়া আমি আমাৰ পৰৱৰ্তী ক্লাছলৈ আগবাঢ়ি আছোঁ। আজি আমি যোৱা ক্লাছত আমি আলোচনা কৰিছোঁ হাউ টু প্ৰিপেয়াৰ প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট, অৰ্থাৎ লাভ লোকচান উপযোজন হিচাপ কেনেকৈ প্ৰস্তুত কৰে এই সম্পৰ্কে আমি যোৱা ক্লাছত আলোচনা কৰিছোঁ। আজি এটা আমি ইলাষ্ট্ৰেশ্যন অৰ্থাৎ এটা এক্সাম্পল আমি ল'ম, কেনেকৈ সলভ কৰে সেইটো আমি আলোচনা কৰিম। তো এই হৈছে ধৰা প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট। প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট ইন দ্য বুকছ অফ, এইটো এটা ব্যৱসায় প্ৰতিষ্ঠানৰ নাম থাকিব। যদি আমি এইটো এক্সাম্পল লওঁ যে ইয়াৰ পৰা আমি এটা এক্সাম্পল লৈ আছোঁ ইলাষ্ট্ৰেশ্যন 3 যে পৰি এণ্ড পূজাৰ পাৰ্টনাৰ শ্বেয়াৰিং প্ৰফিট এজ 3:2, দেয়াৰ কেপিটেলছ আৰ 80,000, 60,000 ৰেচপেক্টিভলি অন 1/4/2016. Net profit of the business for the year 2016-17 was 40,000. Before considering the following: interest on capital 5%, salary to Puja 6,000 per annum, commission to Puja 10% of net profit after deducting interest on capital and salary, but before charging such commission. Prepare a profit and loss account for the year ended 31/3/2017. অর্থাৎ profit and loss appropriation account in the books of Puri and Puja. Puri and Puja for the year ended as on April 3/2017. এইটো হ'ল ডেবিট সাইড, পার্টিকুলার রুপিস, পার্টিকুলার, এইটো ক্রেডিট সাইড। এইটো 2ৰে আৰম্ভ হ'ব, এইটো বাই। তো যোৱা ক্লাছত আমি ডিটেইলছ আলোচনা কৰিছোঁ প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্টৰ ডেবিট সাইডত কি কি থাকে, যেনে ইণ্টাৰেষ্ট অন পাৰ্টনাৰ্ছ কেপিটেল, পাৰ্টনাৰ চেলাৰী, পাৰ্টনাৰ কমিশ্যন, ট্ৰান্সফাৰ টু ৰিজাৰ্ভ ফাণ্ড ইত্যাদি ডেবিট সাইডত থাকে। ঠিক তেনেকৈ ক্ৰেডিট সাইডত থাকিব প্ৰফিট এণ্ড লছ একাউণ্টৰ পৰা অহা নেট প্ৰফিট, ইণ্টাৰেষ্ট অন ড্ৰয়িং বা আনডিষ্ট্ৰিবিউটেড প্ৰফিট। এনেকুৱা ধৰণৰ আমি ইতিমধ্যে যোৱা ক্লাছত আলোচনা কৰিছোঁ। আজি আমি এই ইলাষ্ট্ৰেশ্যনটো লৈছোঁ, এক্সাম্পলটো লৈছোঁ যে পৰি আৰু পূজা দুজন অংশীদাৰ, তেওঁলোকে ইমান দিনে লাভ লোকচান ভোগ কৰি আছিলে 3:2, তেওঁলোকৰ মূলধন 80,000 আৰু 60,000 ক্ৰমে, আৰু বছৰটোৰ ভিতৰত তেওঁলোকৰ লাভ অৰ্জন কৰিছে 40,000 টকা। সেই 40,000 টকা লাভ হৈছে, সেই লাভখিনি ভোগোৱাৰ আগতে আৰু কিছু বিবেচনা কৰিব লগা আছে। কি কি বিবেচনা কৰিব লগা আছে? মূলধনৰ ওপৰত সুদ দিব লগা আছে, আৰু পূজাক দৰমহা দিব লগা আছে, কমিশ্যন পাব পূজা, আৰু 10% কমিশ্যনো পাব। গতিকে এইখিনি
সংযোজন কৰাৰ পিছত যিখিনি লাভ থাকিব সেই লাভখিনি অংশীদাৰসকলে 3:2 অনুপাতে ভগাই ল'ব। তো প্ৰথমতে আমি প্ৰফিট এণ্ড লছ একাউণ্টৰ পৰা লাভখিনি লৈ আহিম বাই প্ৰফিট এণ্ড লছ একাউণ্ট, ব্ৰেকেটত দিম আমি নেট প্ৰফিট। কিমান টকা লাভ হৈছে? 40,000 টকা। এই যে 40,000 টকা লাভ হৈছে, এই লাভখিনি তেওঁলোকে প্ৰত্যক্ষভাৱে ভগাই ল'ব নোৱাৰে। এইকাৰণে ভগাই ল'ব নোৱাৰে, লাভখিনি ভগাই দিয়াৰ আগতে তেওঁলোকে মূলধনৰ পৰা সুদ দিব লাগিব, পূজাৰ দৰমহা দিব লাগিব, পূজাৰ কমিশ্যন দিব লাগিব। এইখিনি দিয়াৰ পিছত যিখিনি লাভ থাকিব তেতিয়াহে তেওঁলোকে 3:2 ভগাই ল'ব পাৰিব। গতিকে এই যে নেট প্ৰফিট আমি লিখিলোঁ PL একাউণ্টৰ পৰা আহা। এতিয়া ইণ্টাৰেষ্ট অন কেপিটেল আছে 5%। আমি লিখিম ইণ্টাৰেষ্ট অন কেপিটেল। ইন্টারেস্ট অন ক্যাপিটাল আছে এট দি রেট অফ 5%। তো পরির মূলধন হয়েছে 80,000 টাকা। তো 80,000 5% হব 540 4,000 টাকা। আর পূজা 60,000 মূলধন, ইয়ার উপরে তেও সুদ পাব 5%, অর্থাৎ 3,000 টাকা। আর এটা আছে পার্টনার স্যালারি। তো পার্টনার স্যালারি মানে এত কোন আছে? পূজা। পার্টনার স্যালারি পূজা। পূজা কিমান টাকা দৰমহা পাই আছে? 6,000 টাকা। স্যালারি টু পূজা 6,000 টাকা, বছৰি পাব 6,000 টাকা। ইয়াৰ পিছত কৈছে এই যে অংশীদাৰসকলৰ মূলধনৰ পৰা সুদ আৰু দৰমহা দিয়াৰ পিছত যিখিনি লাভ থাকিব তাৰ ওপৰত কৈছে কমিশন টু পূজা 10% অফ নেট প্ৰফিট আফটাৰ ডিডাক্টিং ইণ্টাৰেষ্ট অন কেপিটেল এণ্ড স্যালারি। অৰ্থাৎ মূলধনৰ পৰা সুদ আৰু দৰমহা বাদ দিয়াৰ পিছত, মূলধনৰ পৰা সুদ আৰু দৰমহা বাদ দিয়াৰ পিছত যিখিনি লাভ থাকিব তাৰ ওপৰত কমিশন পাব পূজায়। এইটো লিখা আছে কমিশন টু পূজা। এটা লিখিম পার্টনার কমিশন। পার্টনার কমিশন কোনে কমিশন পাই আছে? পূজা। এতিয়া কিমান কমিশন পাই আছে? কৈছে যে যিমান লাভ আছিলে মানে নেট প্ৰফিট আছিলে কিমান? 40,000 টকা। ইয়াৰ পৰা ইণ্টাৰেষ্ট অন কেপিটেল আৰু পাৰ্টনাৰ স্যালারি এই দুটা বাদ দিব লাগিব। 4 3 7 আৰু 6 কিমান? 13,000 টকা। এই 13,000 টকা আমি বাদ দিম। বাদ দিয়াৰ পিছত থাকিব কিমান? 27,000। এই যি লাভ থাকিল সেই লাভৰ ওপৰত পূজাই কমিশন পাব কিমান পাৰ্চেন্ট? 10%। অৰ্থাৎ কমিশন পাব 27,000 টকাৰ ওপৰত 10%। তো 27,000 টকাৰ ওপৰত 10% মানে কিমান হ'ব? 2700 টাকা। 2700 টাকা। এইটো পার্টনার্স কমিশন মানে পূজা কিমান কমিশন পাই আছে? 2700 টাকা। আৰু থাকিব যদি থাকিলেহেঁতেন ট্রান্সফার টু জেনারেল রিজার্ভ, আমি ইয়াতে লিখিলোহেঁতেন, যেহেতুকে নাই। যদি ইফালে ইণ্টাৰেষ্টৰ ড্ৰয়িং থাকিলেহেঁতেন আমি লিখিলোহেঁতেন, যেহেতুকে নাই আমি নিলিখোঁ। গতিকে এইখিনি লাভ এতিয়া তেওঁলোকৰ মাজত আমি ভগাই দিম। 40,000 টকা, এই 40,000 টকা লাভ অৰ্জন কৰিছিলে। এই 40,000 টকাৰ ভিতৰত এইখিনি খৰচ হ'ল, ইণ্টাৰেষ্ট গ'ল, স্যালারি গ'ল, কমিশন গ'ল। তো ইণ্টাৰেষ্ট স্যালারি কমিশন বাদ দিয়াৰ পিছত এতিয়া যিখিনি লাভ থাকিব সেইখিনি লাভ পৰি আৰু পূজাৰ মাজত 3:2 অনুপাতত ভগাই দিম। গতিকে 40,000 পৰা গৈ আছে 7 6 13 2 15,700 টকা। 15,700 টকা বাদ দিম। 0 0 10 পৰা 7 গ'লে 3, 9 পৰা 5 গ'লে 4, 3 পৰা 1 গ'লে 2, 24,300 টকা। এতিয়া এই 24,300 টকা আমি ভগাই দিম। 24,300 টকা কি রেশিও আছে? 3:2। অর্থাৎ পরিয়ে পাব 5/3 অংশ। তো 5/3 অংশ হলে কিমান হয় আমি চাওঁ। 5 24 ভিতৰত 4 বাৰ 4 5 20 থাকিল 4, 43 ভিতৰত 8 বাৰ 5 8 40 থাকিল 3, 30 ভিতৰত 6 বাৰ 5 0
অর্থাৎ 4860 অর্থাৎ 4860 তিনিৰে পূৰণ কৰিলে 0 318 8 হাতে দিলে 1 3 8 24 1 25 5 হাতে 2 3 4 12 2 14 14580 টাকা 14580 টাকা গতিকে এজনৰ হল 14580 টাকা এইটো হল পৰি এতিয়া আৰু এজন থাকিল টোটাল লাভ আছিল আমাৰ কিমান 24300 টাকা নেকি 24000 ইয়েস 24300 টাকা তো 24300 টাকাৰ পৰা পৰিয়ে পাই আছে 14580 14580 বাদ দিলে 0 10 পৰা 8 গলে 2 এক থাকিল 12 12 পৰা 5 গলে 7 3 13 পৰা 4 গলে 9 9720 টাকা অর্থাৎ এতে এই লাভখিনি এতে কি করে অংশীদার সকলের মূলধনের মাজত ভগাই দিয়া হবে যেতিয়া ভগাই দিম তেতিয়া এনেকে লিখিম পার্টনার ক্যাপিটাল অ্যাকাউন্ট পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট কোন আছিলে পরি পালে 14580 টাকা আৰু পূজাই পালে 9720 টাকা এই টোটাল 24300 টাকা এইটো হৈছে লাভ লোকসান উপযোজন হিচাপ বা লাভ লোকসান বিতৰণ হিচাপ এইদৰে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত হোৱা লাভ অংশীদাৰসকলৰ মাজত ভগাই দিয়া হয় অর্থাৎ লাভ লোকসান হিসাব প্রস্তুত করার পিছত যি লাভ আহে অর্থাৎ এই লাভ আহিছে 40000 টাকা সেই লাভখিনি অংশীদার সকলৰ মাজত ভগাই দিয়াৰ আগতে যদি কোনো ধৰণৰ সংযোজন কৰিব লগা থাকে কি সংযোজন থাকিব পাৰে ইন্টাৰেস্ট ক্যাপিটাল থাকিব পাৰে পার্টনার স্যালারি থাকিব পাৰে পার্টনার কমিশন থাকিব পাৰে ট্রান্সফার টু জেনারেল রিজার্ভ থাকিব পাৰে ইন্টারেস্ট ড্ৰয়িং থাকিব পাৰে আনডিস্ট্ৰিবিউটেড প্ৰফিট থাকিব পাৰে এইখিনি সংযোজন কৰাৰ পিছত যিখিনি লাভ থাকিব সেই লাভখিনি অংশীদাৰসকলৰ মূলধনৰ লগত যোগ হ'ব সেইকাৰণে আমি লিখিম এই লাভখিনি মূলধনলৈ গুচি গৈছে এইটো আমি লিখিছো পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট অর্থাৎ প্রফিট এন্ড লস অ্যাপ্লিকেশন অ্যাকাউন্ট ডেবিট টু পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট এইদৰে লাভ লোকসান উপযোজন হিচাপ আমি প্ৰস্তুত কৰিব পাৰোঁ তো মই আশা কৰোঁ তোমালোকে লাভ লোকসান উপযোজন হিচাপ কেনেকৈ প্ৰস্তুত কৰে দুটা ক্লাছত আমি আলোচনা কৰিলোঁ বুজি পাইছা এতিয়া তোমালোকে চেমিনাৰত যদি চোৱা ইলাষ্ট্ৰেশ্যন 4 আছে চাই ল'বা এতিয়া আমি আলোচনা কৰিম নেক্সট অংশীদাৰৰ মূলধন হিচাপ ক্যাপিটাল অ্যাকাউন্টস অফ দা পার্টনার নেক্সট আমি আলোচনা কৰিম অংশীদাৰৰ মূলধন হিচাপ ক্যাপিটাল অ্যাকাউন্টস অফ পার্টনার capital account of partner capital accounts of partner অংশীদাৰৰ মূলধন হিচাপ মূলধন বুলিলে কি বুজা অংশীদাৰ বুলিলে কি বুজা এতে দুটা শব্দ আছে ক্যাপিটাল মানে মূলধন পার্টনার মানে অংশীদার অংশীদাৰৰ মূলধন কাক কয় যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান কোনো এজন অংশীদারে ব্যবসায়ের লাভ বা লোকসান ভোগ করার উদ্দেশ্যে যি ধন আগবঢ়ায় এটুকে মূলধন বুলি কোৱা হয় অংশীদার কাক কয় যে কোনো ব্যবসায় প্রতিষ্ঠানৰ লাভ বা লোকসান ভোগ করার উদ্দেশ্যে সেই ব্যবসায় প্রতিষ্ঠানত জড়িত হৈ থকা ব্যক্তিজনক কি বুলি কোৱা হয় অংশীদার বুলি কোৱা হয় পার্টনার বুলি কোৱা হয় এতিয়া তেওঁলোকৰ আগবঢ়োৱা মূলধনৰ হিচাপ যেহেতুকে ব্যবসায় প্রতিষ্ঠান লাভ অর্জন করার উদ্দেশ্যে ব্যবসায় করে মুখ্য উদ্দেশ্য হচ্ছে কি টু আর্ন প্রফিট আমি কব পাৰো দ্য মেইন মোটিভ অফ এ বিজনেস অর্গানাইজেশন ইজ টু আর্ন প্রফিট লাভ অর্জন করা হৈছে মুখ্য উদ্দেশ্য সেই লাভ অর্জন কৰিবলৈ যাওঁতে তেওঁলোকে সমাজক লৈ সেৱা আগবঢ়ায় গ্ৰাহকৰ চাহিদা অনুযায়ী সময়মতে তেওঁলোকক সামগ্ৰী যোগান ধৰা সেৱা যোগান ধৰাটো হৈছে উদ্দেশ্য
এতিয়া ব্যৱসায় প্ৰতিষ্ঠানৰ মূলধনৰ হিচাপ যদি নাৰাখে অংশীদাৰসকলে, ব্যৱসায়ী যদি মূলধনৰ হিচাপ নাৰাখে, বছৰটোৰ শেষত মূলধনৰ পৰিমাণ কিমান বৃদ্ধি পাল বা হ্ৰাস পাইছে সেইটো জানিব নোৱাৰে। তাক জানিবৰ কাৰণে বছৰৰ শেষত অংশীদাৰসকলে কি কৰে, নিজৰ নিজৰ মূলধনৰ হিচাপ প্ৰস্তুত কৰে। এই মূলধনৰ হিচাপ প্ৰস্তুত কৰাৰ আৰ্হি হৈছে এনেকুৱা ধৰণৰ, ধৰা এইটো এটা ফৰ্মেট, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। পার্টনার্স ক্যাপিটাল অ্যাকাউন্ট এই হচ্ছে অংশীদাৰৰ মূলধন হিচাপ। ধৰি লৈছোঁ এই ব্যৱসায়িক প্ৰতিষ্ঠানটোত দুজন অংশীদাৰ আছে। অংশীদাৰ দুজনৰ নাম ধৰিলোঁ মই, সাপোজ নিয়াজ আৰু চিৰাজুল, দুজন অংশীদাৰ, নিয়াজ আৰু চিৰাজুল ধৰি লৈছোঁ। এইটো কলম হ'ব ডেট, এইটো হ'ল পাৰ্টিকুলাৰ, এইটো ক্ৰেডিট সাইড, এইটো জেএফ জাৰ্নেল ফলিঅ নাম্বাৰ, জেএফ জাৰ্নেল ফলিঅ নাম্বাৰ, ডেট পাৰ্টিকুলাৰ, এইটো ডেবিট সাইড, ক্ৰেডিট সাইড। এইটো হৈছে পাৰ্টনাৰ্ছ কেপিটেলৰ ফৰ্মেট। মই ইয়াতে দুজন অংশীদাৰ বুলি ধৰি লৈছোঁ। মিনিমাম দুজন অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান থাকিবই লাগিব, নহ'লে অংশীদাৰ কেনেকৈ হ'ব, অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠান কেনেকৈ হ'ব। তো ন্যূনতম দুজন, মেক্সিমাম কিমান থাকিব পাৰে, 50 জন। এতিয়া দুজনৰ ঠাইত যদি 3 জন হয়, 4 জন হয়, 5 জন হয়, তেনেহ'লে আমি ঘৰ আৰু এটা এটাকৈ বঢ়াব লাগিব। আৰু যদি সংখ্যা অংশীদাৰৰ সংখ্যা বেছি হয়, তেনেহ'লে আমি কম্বাইন কেপিটেল একাউণ্ট নবনাই ছেপাৰেটকৈ বনাব লাগিব, পৃথক বনাম। এটা নিয়াজৰ মূলধনৰ হিচাপ, চিৰাজুলৰ মূলধনৰ হিচাপ, তাৰপিছত চাহিলৰ মূলধনৰ হিচাপ, আনোৱাৰৰ মূলধনৰ হিচাপ, বা আবু সাইদৰ মূলধনৰ হিচাপ, বা ইছৰাফিলৰ মূলধনৰ হিচাপ, আছৰাফুলৰ মূলধনৰ হিচাপ, ফাৰাজিৰ মূলধনৰ হিচাপ, এনেকৈ আমি ছেপাৰেটকৈ বনাম, পৃথকে বনাম। আৰু 2-3 জন হ'লে আমি কম্বাইন কেপিটেল একাউণ্ট, মানে একেলগে আমি প্ৰস্তুত কৰিব পাৰোঁ। সেইটো আমাৰ সুবিধাৰ কাৰণে। এতিয়া এই হৈছে মূলধনৰ হিচাপৰ ফৰ্মেট। এতিয়া এই মূলধন হিচাপত ডেবিট আৰু ক্ৰেডিট সাইডত কি থাকিব পাৰে। ডেবিট সাইডত থাকিব এইটো তাৰিখ, বছৰৰ ধৰা আৰম্ভণি আমি ধৰি লৈছোঁ 1/4/2019, বছৰৰ আৰম্ভণি। এইটো হ'ব বাই বেলেঞ্চ বিডি। বছৰৰ আৰম্ভণিত ধৰি লৈছোঁ নিয়াজৰ মূলধনৰ পৰিমাণ আছিলে 1 লাখ টকা আৰু চিৰাজুলৰ আছিলে 1,20,000 টকা, বছৰৰ আৰম্ভণি মূলধন। ইফালে থাকিব বছৰটোৰ ভিতৰত যদি কোনো অতিৰিক্ত মূলধন আগবঢ়ায়, এডিশ্যনেল কেপিটেল আগবঢ়াইছে বছৰটোৰ ভিতৰত, তো এডিশ্যনেল কেপিটেল যেতিয়া আগবঢ়ায়, ব্যৱসায় প্ৰতিষ্ঠানলৈ যেতিয়া এডিশ্যনেল কেপিটেল আহে, তেতিয়া আমি লিখিম কেছ অৰ বেংক একাউণ্ট। নগদ টকা আনিলে কেছ, চেকযোগে আনিলে বেংক। অতিৰিক্ত মূলধন আনিছে, ধৰা হ'ল এওঁ আনিছে 40,000 টকা, এওঁ আনিছে 30,000 টকা। আৰু অংশীদাৰবিলাকে বছৰটোৰ ভিতৰত বিভিন্ন ধৰণৰ আয় তেওঁলোকৰ হাতলৈ আহিব পাৰে। কেনেকুৱা ধৰণৰ আয় আহিব পাৰে, যেনে কমিশ্যন পাইছে, ছাপোজ নিয়াজৰ কমিশ্যন পাইছে, নিয়াজ কমিশ্যন পাইছে 5,000 টকা, হয়তো চিৰাজুলে পোৱা নাই। ইফালে আকৌ চিৰাজুলৰ চেলাৰী আছে, চিৰাজুলৰ চেলাৰী, তেওঁ দৰমহা পাইছে, চেলাৰী হৈছে, তেওঁ চেলাৰী পাইছে ধৰিলোঁ 5,000 টকা। তো পাৰ্টনাৰ্ছ কমিশ্যন আহিব পাৰে, পাৰ্টনাৰ চেলাৰী আহিব পাৰে, বা ইণ্টাৰেষ্ট অন কেপিটেল, মূলধনৰ ওপৰত সুদ, ছাপোজ 10% ইণ্টাৰেষ্ট, 10,000 টকাৰ 1 লাখ টকাৰ ওপৰত ধৰিলোঁ, বা আৰু এডিশ্যনেল আগবঢ়াইছে, গোটেইকেইটা মিলি থুলমূল ধৰিলোঁ 12,000 টকা, এওঁ ধৰিছোঁ 13,000 টকা পাইছে। ইণ্টাৰেষ্ট অন কেপিটেল, বছৰটোৰ ভিতৰত হোৱা লাভৰ অংশ, শ্বেয়াৰ অফ প্ৰফিট, লাভৰ অংশ পাইছে, এওঁ ধৰিছোঁ
30,000 টকা পাইছে, এওঁ ধৰিলোঁ 32,000 টকা পাইছে। বা জমা হৈ থকা লাভ যদি ভগাই লৈছে, শ্বেয়াৰ অফ আনডিষ্ট্ৰিবিউটেড প্ৰফিট, শ্বেয়াৰ অফ আনডিষ্ট্ৰিবিউটেড প্ৰফিট লাভৰ অংশ, এওঁ পাইছে 7,000 টকা, এওঁ পাইছে ধৰিছোঁ 8,000 টকা। এই হৈছে অংশীদাৰজনৰ মূলধন হিচাপ যেতিয়া প্ৰস্তুত কৰা হয়, মূলধন হিচাপত ক্ৰেডিট চাইডত এনেকুৱা ধৰণৰ আইটেমবিলাক লিখা হয়। কি কি আহিব পাৰে? বছৰৰ আৰম্ভণি মূলধন, এডিশ্যনেল কেপিটেল যদি আগবঢ়াইছে, কোনো পাৰ্টনাৰে কমিশ্যন পাইছে, কোনো পাৰ্টনাৰে চেলাৰী পাইছে, ইণ্টাৰেষ্ট অন কেপিটেল পাইছে, শ্বেয়াৰ অফ প্ৰফিট বা শ্বেয়াৰ অফ আনডিষ্ট্ৰিবিউটেড প্ৰফিট এই ধৰণৰ থাকিব। বা যদি জেনেৰেল ৰিজাৰ্ভ ভগাই লৈছে তেনেহ'লে শ্বেয়াৰ অফ জেনেৰেল ৰিজাৰ্ভ, শ্বেয়াৰ অফ জেনেৰেল ৰিজাৰ্ভ ভগাই লৈছে যদি, শ্বেয়াৰ অফ জেনেৰেল ৰিজাৰ্ভ ধৰিছোঁ এওঁ 13,000 টকা, এওঁ পাইছে ধৰি লৈছোঁ 15,000 টকা, এনেকুৱা ধৰণৰ আহিব। ইফালে আহিব পাৰে, এইটো তাৰিখ দিয়া থাকিব, ধৰা হৈছে, ধৰা হ'ল তেওঁ আহৰণ কৰিছে 1/6/2019 আহৰণ কৰিলে আহিব ড্ৰয়িং আহৰণ কৰিছে, ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা বছৰটোত আহৰণ কৰিছে, এওঁ ড্ৰয়িং কৰিছে 10,000 টকা, এওঁ আহৰণ কৰিছে 15,000 টকা। আহৰণৰ ওপৰত সুদ ভৰিব লগা হৈছে, এইটো হ'ব ইণ্টাৰেষ্ট অন ড্ৰয়িং। ধৰি লৈছোঁ এওঁৰ 1,000 টকা, এওঁৰ 1500 টকা। এইদৰে ডেবিট আৰু ক্ৰেডিট চাইডত লিখা। দিছ ইজ দ্য ফৰ্মেট অফ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। এই হৈছে অংশীদাৰ মূলধন হিচাপ। এই আমি আলোচনা কৰিলোঁ অংশীদাৰৰ মূলধন হিচাপ। এতিয়া আমি আলোচনা কৰিম যে অংশীদাৰ মূলধন হিচাপৰ প্ৰকাৰ। অংশীদাৰৰ মূলধন হিচাপৰ প্ৰকাৰ, টাইপছ অফ কেপিটেল একাউণ্ট অফ দ্য পাৰ্টনাৰ্ছ। অৰ্থাৎ অংশীদাৰৰ মূলধন হিচাপ প্ৰকাৰ বুলি ক'লে আমি সাধাৰণতে 2 প্ৰকাৰৰ লাভ কৰোঁ। অংশীদাৰৰ মূলধন হিচাপ সাধাৰণতে 2 প্ৰকাৰ। Types of partner capital. Types of partners capital. Types of partners capital প্রথমত 2 প্রকার। এটা হচ্ছে ফিক্সড ক্যাপিটাল, আর এটা হচ্ছে ফ্লাকচুয়েটিং। ফিক্সড ক্যাপিটাল আর এটা হচ্ছে ফ্লাকচুয়েটিং ক্যাপিটাল। এইটো হল স্থির মূলধন আর এইটো কোৱা হয় অস্থির বা চলিত মূলধন। টাইপস অফ পার্টনার্স ক্যাপিটাল বুলি ক'লে অংশীদাৰ মূলধন হিচাপ প্ৰধানত 2 ধৰণৰ প্ৰকাৰ বুলি কোৱাৰ লগে 2 প্ৰকাৰৰ, এটা স্থিৰ মূলধন আৰু এটা অস্থিৰ মূলধন বা চলিত মূলধন। তো ফিক্সড ক্যাপিটাল বা ফ্লাকচুয়েটিং ক্যাপিটাল এই 2 ধৰণৰ মূলধনে সাধাৰণতে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ অংশীদাৰসকলৰ মূলধন হিচাপে দেখিবলৈ পোৱা যায়। এতিয়া ফিক্সড ক্যাপিটাল কাক কয় আৰু ফ্লাকচুয়েটিং ক্যাপিটাল কাক কয়, আমি এতিয়া এটা এটাকে আলোচনা কৰিম। তো ফিক্সড ক্যাপিটাল অর্থাৎ স্থির মূলধন। স্থির মূলধন মানে কি, যে কোনো এজন অংশীদাৰে ব্যৱসায় প্ৰতিষ্ঠানলৈ আগবঢ়োৱা মূলধন বছৰটোৰ শেষ দিনলৈকে যেতিয়া সেই মূলধনৰ পৰিমাণ একে থাকে, সমানে থাকে, কোনো ধৰণৰ পৰিৱৰ্তন নহয়, নাবাঢ়েও নকমেও, তেনেধৰণৰ মূলধনকে কোৱা হয় স্থিৰ মূলধন। The amount contributed by the partners to the business firm from the beginning of the year until the end of the year, the same amount remain the same amount, that is called fixed capital. বছৰৰ আৰম্ভণিৰ পৰা শেষ দিনলৈকে যেতিয়া মূলধনৰ পৰিমাণ একে থাকিব
সেইটো মূলধনৰ পৰিমাণ বুলি কি বুলি কোৱা হয় ফিক্সড কেপিটেল যেনে ধৰা হ'ল মিষ্টাৰ এক্স নামৰ অংশীদাৰজনে ব্যৱসায়ৰ আৰম্ভণিতে 1/4/2019 বছৰৰ আৰম্ভণিতে আগবঢ়াইছে 50,000 টকা এই বছৰৰ আৰম্ভণিতে আগবঢ়োৱা 50,000 টকা বছৰটো শেষ হ'ব কেতিয়া 31/3/2020 31/3/2020 সেই বছৰৰ শেষতো মূলধনৰ পৰিমাণ কিমান 50,000 অৰ্থাৎ যিমান আৰম্ভণিত আছিলে সামৰণিটো একে এই ধৰণৰ মূলধনৰ পৰিমাণটো হৈছে ফিক্সড কেপিটেল অৰ্থাৎ এই মূলধনৰ সদায় ক্ৰেডিট বেলেন্স দেখুৱায় স্থিৰ মূলধন সদায় কি বেলেন্স দেখায় ক্ৰেডিট বেলেন্স দেখায় কেতিয়াও ডেবিট বেলেন্স নেদেখুৱায় আৰু ফ্লাকচুৱেটিং কেপিটেল অস্থিৰ মূলধন বা চলিত মূলধন বা পৰিৱৰ্তনশীল মূলধন বুলি কোৱা হয় ইয়াৰ আৰু এটা নাম হৈছে কি পৰিৱৰ্তনশীল মূলধন পৰিৱৰ্তনশীল মূলধন কাক কয় যে বছৰৰ আৰম্ভণিৰ পৰা বছৰটোৰ শেষ হোৱা দিনলৈকে বছৰৰ আৰম্ভণিৰ পৰা বছৰৰ অন্তিম দিনলৈকে এই মূলধনৰ পৰিমাণ কম বেছি হৈ থাকে বাঢ়িবও পাৰে কমিবও পাৰে যেতিয়া সেই মূলধনৰ পৰিমাণ পৰিৱৰ্তিত হৈ থাকে তেনেকুৱা ধৰণৰ মূলধনকে কি বুলি কোৱা হয় পৰিৱৰ্তিত মূলধন ফ্লাকচুৱেটিং কেপিটেল বুলি কোৱা হয় কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ধৰা হ'ল মিষ্টাৰ ৱাই নামৰ এজন অংশীদাৰ বছৰৰ আৰম্ভণি মূলধন আগবঢ়াইছে 50,000 টকা এডিশ্যনেল কেপিটেল আকৌ বছৰটোৰ মাজত আগবঢ়াইছে 10,000 টকা তেওঁ দৰমহা পাইছে চেলাৰী পাইছে বছৰটোত 5,000 টকা কমিশ্যন পাইছে 3,000 টকা লাভৰ অংশ পাইছে 7,000 টকা এতিয়া বছৰৰ শেষত মূলধনৰ পৰিমাণ হ'ল 60 65 আৰু 10 75,000 এতিয়া চাওক বছৰৰ আৰম্ভণিত মূলধন আছিলে কিমান 50 বছৰৰ শেষত হ'ল 75 গোটেইকেইটা যোগ কৰিলে যিমান পাইছোঁ 75 এয়া গতিকে বছৰৰ আৰম্ভণি মূলধনৰ আৰু সামৰণি মূলধনৰ পৰিমাণ একে নহ'ব পাৰে পৰিৱৰ্তন হ'ব পাৰে এইটো হৈছে পৰিৱৰ্তনশীল মূলধন আৰু পৰিৱৰ্তনশীল মূলধন সদায় ক্ৰেডিট বেলেন্স নেদেখাবও পাৰে ফিক্সড কেপিটেল যেতিয়া সদায় ক্ৰেডিট বেলেন্স দেখুৱায় পৰিৱৰ্তনশীল মূলধন সদায় ক্ৰেডিট বেলেন্স নেদেখাবও পাৰে ডেবিট বেলেন্সো দেখাব পাৰে এতিয়া ডেবিট বেলেন্স কেনেকৈ দেখাব পাৰে তেওঁ বছৰটোৰ ভিতৰত আমি ধৰিলোঁ যে বছৰৰ আৰম্ভণিত মূলধন আগবঢ়াইছিলে 50,000 টকা আৰু দৰমহা কমিশ্যন লাভৰ অংশ গোটেইকেইটা মিলি বছৰৰ শেষত মূলধন পালোঁ কিমান 75 এতিয়া আৰম্ভণি মূলধন এইটো হ'ল সামৰণি মূলধন অপেনিং কেপিটেল ক্লোজিং কেপিটেল কিন্তু বছৰটোৰ ভিতৰত তেওঁ কি কৰিব পাৰে এই মিষ্টাৰ ৱাই অংশীদাৰজন ব্যৱসায়ৰ পৰা তেওঁ আহৰণ কৰিব পাৰে ড্ৰয়িং কৰিব পাৰে এতিয়া ড্ৰয়িং কৰিলে কেনেকুৱা বোলে তেওঁৰ ল'ৰাক কেম্ব্ৰিজ ইউনিভাৰ্চিটিত পঢ়াব লাগে তাৰ কাৰণে ব্যৱসায়ৰ পৰা কি কৰিছে আহৰণ কৰিছে এবাৰ আহৰণ কৰিলে 30,000 টকা আৰু এবাৰ বোলে তেওঁ ছোৱালীৰ বিয়াৰ কাৰণে ল'লে 40,000 টকা ব্যৱসায়ৰ পৰা কিমান হ'ল 70,000 টকা আৰু এবাৰ কি হৈছে যে তেওঁৰ ঘৰত এটা পাৰ্টি পাতিব লাগিছে পাৰ্টি কৰে নে নাই ঘৰত তো পাৰ্টিৰ নামত ব্যৱসায়ৰ পৰা লৈছে 10,000 টকা এতিয়া চোৱা মূলধনেই আছিলে 75,000 টকা তুমি ব্যৱসায়ৰ পৰা আহৰণ কৰিলে কিমান 80,000 টকা তাৰমানে 5,000 টকা অতিৰিক্তভাৱে আহৰণ কৰিলে নে নাই ডিফাৰেন্স কিমান হ'ল 5,000 এই 5,000 টকাটো হ'ব তেওঁৰ ডেবিট বেলেন্স সেইকাৰণে কৈছে পৰিৱৰ্তনশীল মূলধন ডেবিট বেলেন্সো দেখাব পাৰে ক্ৰেডিট বেলেন্সো দেখাব পাৰে কোনো গ্যাৰাণ্টি নাই কিন্তু ফিক্সড কেপিটেল সদায় কি বেলেন্স দেখাব ক্ৰেডিট বেলেন্স দেখাব তো এই হ'ল ফিক্সড কেপিটেল আৰু ফ্লাকচুৱেটিং কেপিটেল এতিয়া মূলধন যেতিয়া ফিক্সড হয় তেতিয়া দুই ধৰণৰ হিচাপ প্ৰস্তুত কৰিব লাগে ফিক্সড কেপিটেল থাকিলে দুই ধৰণৰ হিচাপ প্ৰস্তুত কৰে এটা হৈছে কাৰেণ্ট একাউণ্ট চলিত হিসাব আর ওটা হচ্ছে ক্যাপিটাল অ্যাকাউন্ট মূলধন হিসাব মূলধন ফিক্সড হলে কেটা হিসাব প্রস্তুত কৰিব লাগে দুটা কারেন্ট অ্যাকাউন্ট ক্যাপিটাল অ্যাকাউন্ট আৰু যদি মূলধন অস্থিৰ হয় পৰিৱৰ্তনশীল হয় এটাই হিসাব প্ৰস্তুত কৰিব লাগে এইটো হৈছে ক্যাপিটাল অ্যাকাউন্ট ক্যাপিটাল তো ক্যাপিটাল অ্যাকাউন্ট অলপ আগত আমি একটা এক্সাম্পল দিছিলো ইলাস্ট্রেশন দেখাইছিলো মিস্টার নিয়াজ আৰু সিৰাজৰ এটা আৰ্হি দেখাইছিলো না সেম এইটো এতিয়া আমি আহিব লাগিব কারেন্ট অ্যাকাউন্ট তো কারেন্ট অ্যাকাউন্ট আৰু ক্যাপিটাল অ্যাকাউন্ট স্থিৰ মূলধন হলে মাত্ৰ ক্যাপিটাল অ্যাকাউন্ট যেতিয়া প্ৰস্তুত কৰা হয় ইয়াত বছৰৰ আৰম্ভণি যি মূলধন আগবঢ়াইছে সেই একেটাই মূলধন বছৰৰ শেষলৈকে থাকিব সেম কোনো পৰিৱৰ্তন নহয় এতিয়া বাকি
অংশীদাৰজনে পোৱা দৰমহা, কমিশ্যন, মূলধনৰ ওপৰত সুদ, লাভৰ অংশ, জেনেৰেল ৰিজাৰ্ভৰ ভাগ তাক সামৰি পেলাই যি হিচাপ প্ৰস্তুত কৰা হয় সেইটো হৈছে কাৰেণ্ট একাউণ্ট, চলিত হিচাপ। এতিয়া চলিত হিচাপৰ এটা মই আৰ্হি বা ফৰ্মেট দেখাইছোঁ তোমালোকক। ফিক্সড কেপিটেলৰ আণ্ডাৰত দুটা হিচাপ প্ৰস্তুত কৰিব লাগে, এটা মূলধন হিচাপ, এইটো ধৰি লোৱা মূলধন হিচাপ কেপিটেল একাউণ্ট, মূলধন হিচাপ, এটা থাকিব টু বাই বেলেঞ্চ বিডি, বছৰৰ আৰম্ভণিত আগবাঢ়িছে সাপোজ 50,000 টকা, বছৰৰ আৰম্ভণিত 50,000 টকা। বেলেঞ্চ সিডি 50,000 টকা, এইটো ইফালে আহিলে হ'ব বাই বেলেঞ্চ বিডি 50,000 টকা। বছৰৰ আৰম্ভণি আৰু সামৰণি সেম মূলধন। ইয়াৰ অধীনত ফিক্সড কেপিটেলৰ অধীনত আৰু এটা হিচাপ প্ৰস্তুত কৰিব লাগে, সেইটোৰ নাম হৈছে চলিত হিচাপ, কাৰেণ্ট একাউণ্ট। কাৰণ মূলধনৰ কাৰণে এটা ছেপাৰেট হিচাপ বনালো, অংশীদাৰজনে বছৰটোৰ ভিতৰত পোৱা আৰু বিভিন্ন ধৰণৰ আয় সামৰি পেলাই এই হিচাপ প্ৰস্তুত কৰা হ'ব কাৰেণ্ট একাউণ্ট। কাৰেণ্ট একাউণ্ট ইয়াতে থাকিব অংশীদাৰজনে পোৱা দৰমহা, কমিশ্যন, শ্বেয়াৰ অফ প্ৰফিট, শ্বেয়াৰ অফ জেনেৰেল ৰিজাৰ্ভ, শ্বেয়াৰ অফ আনডিষ্ট্ৰিবিউটেড প্ৰফিট, এই গোটেইখিনি সামৰি পেলাই এইটো হিচাপ প্ৰস্তুত কৰা হয়। সময় যেহেতুকে খুব কম, আমাৰ কভাৰ নহয়, বহুত সময় লাগে এটা ভিডিঅ' বনাবলৈ, যাওঁতে বেছি লেন্থি হ'লে বহুত টাইম লাগে। গতিকে আমি যিমান আশা কৰোঁ, যিমান ভাবোঁ সিমানখিনিলৈ কণ্টিনিউ কৰিব নোৱাৰোঁ, কাৰণ ডিউ টু লেক অফ স্পেচ ইন দ্য মোবাইলত যেতিয়াকৈ জাগা কম হয়, সেইকাৰণে আমি ইয়াতে আজি শ্বৰ্ট কৰিব লগা হৈছে। আমি এইখিনিতে সামৰিলোঁ। কাৰেণ্ট একাউণ্টত কি কি থাকে আমি নেক্সট পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। আজিলৈকে এইখিনিতে সামৰিলোঁ। ধন্যবাদ। I will see you again next day. Thank you.